যে এইখন আমাৰ কাৰ্যকৰ্তা সন্মিলন, য'ত ৫,০০০ কাৰ্যকৰ্তা সন্মিলনৰ দ্বাৰাই আজি এখন সভা অনুষ্ঠিত হৈছে। সেই দলত যদি আমি পাব্লিক ৰেলী কৰোঁ কিমান হ'ব পাৰে এটা অনুমান কৰক। আৰু আপোনালোকে দেখিছে যে বিভিন্ন সময়ত যেতিয়াই ভাৰতীয় জনতা পাৰ্টীয়ে নমিনেশ্যন দিছে, যোৰহাট, ডিব্ৰুগড় বা আজি কাজিৰঙা, এইবিলাকত তাৰমানে যিখিনি কাৰ্যকৰ্তা ওলাই আহিছে ক'তো কোনো ঠাইতে ৫০,০০০ কৰ্তা নাই, অকল নমিনেশ্যন দিব। মানুহৰ কিমান উৎসাহ আছে। আৰু যদি এখন সভা দি দিয়ে, পাব্লিক সভা, এখন সভাত ২ লাখ ২.৫ লাখ মানুহ হ'ব, তে কি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, মানুহৰ ইচ্ছা আছে। আজি ইয়াত কাকোতো জোৰকৈ আনিব নালাগে। নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ এটা ডাঙৰ স্বতঃস্ফূৰ্তভাৱে ওলাই অহা এটা ব্যৱস্থা, এটা পৰিৱৰ্তন হৈছে। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ৰূপে বিচাৰিছোঁ। অসমত খুব ভাল ফলাফল হ'ব, আপোনালোকে কিছুদিন অপেক্ষা কৰক। অহা ৪ তাৰিখে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই নমিনেশ্যন দিব ওদালগুৰিত। প্ৰায় ৪০,০০০ মানুহৰ উপস্থিতিত আমি নমিনেশ্যন আমি ছাবমিট কৰিম। দাদা, এই ৰকিবুল হুছেইনে এটা কথা বাৰে বাৰে গড় হত্যাৰ কথা এটা পুনৰ অসমৰ ৰাজনীতিত প্ৰাসংগিক কৰিছে। তেওঁ কৈছে যে গড় হত্যা এক্সট্ৰিমিষ্টৰ দ্বাৰা হৈছিল বা তেনেকুৱা ২-৪টা কথা কৈছে। কিবা প্ৰতিক্ৰিয়া দিব নেকি? চাওক, কথাটো এনেকুৱা, মানুহে ৰকিবুল হুছেইনে যদি এতিয়া ভাবে যে আজি নিজক তেওঁ ৰাইজৰ আগত তেওঁৰ মানে যিটো স্থিতি ক্লিয়াৰ কৰিবৰ কাৰণে, সেইটো আচলতে নহয়। কাৰণ সকলোতকৈ বেছি যদি গড় হত্যা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিল। যিকোনো কাৰণতে নহওক, এক্সট্ৰিমিজেই কওক বা কিবাই কওক, তেওঁ সেই সময়ত মন্ত্ৰী আছিল। তেওঁ সেই সময়ত যদি গড় হত্যা হ'ব পাৰিছিল, আজি কিয় গড় হত্যা নোহোৱা হ'ল? নিশ্চয় এডমিনিষ্ট্ৰেটিভ কিবা ক'ৰবাত লেকুনা আছিল কাৰণে ৰকিবুল হুছেইনে আজি তাৰ কাৰণে ক্লিয়াৰভিশ্যন দিব লগা হৈছে। আৰু গড় হত্যা কংগ্ৰেছৰ দিনত হৈছিল, সকলোৱে জানে। আৰু কি ৰিজনত গড় হত্যা হৈছিল সেইটো আপোনালোকে জানে। আজি ভাৰতীয় জনতা পাৰ্টীৰ দিনত আজি তাৰিখলৈকে গড় হত্যা হোৱা নাই। বেমাৰত পৰি হোৱাটো বেলেগ কথা, গড় হত্যা হোৱা নাই। যদি একেইজন ব্যক্তি, একেই মানুহ, একেই বিষয়া কংগ্ৰেছৰ দিনত ৰোধ কৰিব নোৱাৰিলে ভাৰতীয় জনতা পাৰ্টীৰ দিনত কেনেকৈ ৰোধ হ'ল? নিশ্চয় ইয়াৰ বিচাৰ আৰু বিবেচনাটো আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই কৰাটো অতিকে উচিত। আৰু তেওঁ ভাবিব লাগে যে তেওঁ এজন বিফল মন্ত্ৰী আছিল। প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? এতিয়াতো প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব, আমি মানে এতিয়া এনেকুৱা লাগিছে আমাৰ প্ৰতিদ্বন্দ্বিতা আমি নিজে হ'ম নেকি। কংগ্ৰেছ শেষৰ ফালৰ পৰা ১ নম্বৰত থাকিব। কংগ্ৰেছ দল যিজন ব্যক্তিক আজি প্ৰাৰ্থিত্ব দিছে, আপোনালোকেতো যথেষ্ট, আপোনালোকে ধৰক আজি বিজেপিৰো সভাত আহিছে, কংগ্ৰেছৰো সভাত আহিছে। আপোনালোকে অন্তৰৰ পৰা জানে যে সেই সভাত কিমান ব্যক্তি হৈছে আৰু এই সভাত কিমান কাৰ্যকৰ্তা হৈছে। সেইকাৰণে ইয়াৰ উত্তৰটো আপোনালোকৰ হাতত মোতকৈ বেছি আছে। সেইকাৰণে মই কৈ আছোঁ যে যিজন আমাৰ এতিয়া মাধৱ ৰাজবংশী, আমিতো তেওঁ বগাই আছিল নে ক'লা আছিল মই পাহৰি গ'লোঁ। মই ২০ বছৰমান আগত দেখিছিলোঁ মুখমণ্ডলখন। মই আচলতে মাধৱ ৰাজবংশী ফটোখন মই পাহৰিছোঁ। এতিয়া ২-এখন বেনাৰত ফেচবুকত দেখিয়ে এইজন মাধৱ ৰাজবংশী মোৰ এনেকুৱা ভাৱ হৈছে। ৰাজনীতিত থাকিলে অকল টিকেট পোৱা সময়ত ওলাই আহিব নালাগে। বানপানীৰ সময়ত মাধৱ ৰাজবংশী ক'ত আহিছিল মোক দেখুৱাই দিয়ক। কমলপুৰত ইমান ডাঙৰ বানপানী হ'ল, ৰঙিয়াত ইমান বানপানী হ'ল, এটা দিন সেই ডেটত আপোনালোকে কেতিয়াবা মাধৱ ৰাজবংশীক পাইছিল নে? প্ৰশ্ন এইটো যে বিপদৰ সময়ত আপুনি নাই, এতিয়া আপোনাৰ বিপদৰ সময়ত আমি কোনো নাই, প্ৰশ্ন এইটো। সেইকাৰণে ৰাইজে সিদ্ধান্ত লৈ পেলাইছে ১ নম্বৰত থাকিব, বাট তলৰ ফালৰ পৰা শুভেচ্ছা থাকিল। মাধৱ ৰাজবংশীয়ে কৈছে যে ৰাজনৈতিক পথাৰত আপোনাৰ অধিকাৰ নাই না মাধৱ ৰাজবংশী। শুনক, মাধৱ ৰাজবংশী যিটো দলত MP আছিল, ময়ো সেইটো দলতে আছোঁ। তেওঁ যিমান পুৰণা কংগ্ৰেছ আছিল, মই কোনো পধ্যে পুৰণা কংগ্ৰেছ তেওঁতকৈ কম নাছিলোঁ। মোৰো ৫৬ বছৰ বয়স হ'ল। তেওঁ যদি ভাবে যে সেই 71ৰ মাধৱ ৰাজবংশী, সেইটো নহয়। তেওঁ এতিয়া একচুৱেলি নিৰ্বাচনত উঠিছে, কেইটামান পইচা পাৰ্টিৰ পৰা পাব, তাৰে এটা ভাগ ভূপেন বৰাক দিব, বাকী এটা ভাগ তেওঁ ৰাখিব।
মই মাধৱ ৰাজমণি ডাঙৰীয়াই কৈছোঁ আপুনি পইচাকেইটা খৰচ নকৰি এই বয়সত আপুনি ফিক্সড ডিপজিট কৰক, আৰামত তীৰ্থ ভ্ৰমণ কৰক, আৰু যদি কিবা টিকেটৰ পইচা লাগে আমি আপোনাক দি দিম। দাদা অসমৰ তিনিটা পৰ্যায়ৰ মিলি আপোনালোকে কিমানমান আসন পাব বুলি ভাবে? মুখ্যমন্ত্ৰীয়ে কৈছে 13খন আসন আমি পাম, আৰু সেইটোৱে স্থিতি আমাৰ থাকিব। কংকন দাসে চেলেঞ্জ কৰিছিল। হা? কংকন দাস কোন কংকন দাস? বিজেপিৰ কংগ্ৰেছৰ কামৰূপ জিলাৰ সভাপতি কৈছে য'ত মানে বিজেপিৰ সভা হ'ব তাতে কংগ্ৰেছৰ সভাৰ অনুমতি দিলে তাতে মানুহ বেছি হ'ব বুলি কৈছে, চেলেঞ্জ কৰিছে। শুভেচ্ছা থাকক তেখেতেতো সেইদিনাহে কংগ্ৰেছত আহিছে। মই যেতিয়া কংগ্ৰেছত আছিল তেওঁতো মই পিছফালে বহি থকা দেখিছোঁ। আজি তেওঁৱে এতিয়া শুভেচ্ছা থাকিল তেওঁলোক। BPF-ৰ কেণ্ডিডেটগৰাকীৰ পৰা কিবা অসুবিধা হ'ব পাৰে নেকি? চাওক, BPF-এ ইমান দিন এটা অসমৰ ৰাজনীতিত আছে, এটা আঞ্চলিকতা দল। মই তেওঁলোকক অনুৰোধ কৰিছোঁ যিখিনি ভোট পালে, যিখিনি নাপায় আমালৈ দি দিলে হ'ল আৰু।